Hello friends, welcome to our channel. আপোনাক সকলোকে আমি প্ৰাগজ্যোতি চেনেললৈ স্বাগতম জনাইছো। আমি ইতিমধ্যে অসমৰ এক্সামৰ ৰিলেটেড বহুত এটা ইম্পৰ্টেন্ট ভিডিও আমাৰ চেনেলত আপলোড কৰিলো। যদি আপোনালোকে ভিডিওবিলাক চোৱা নাই তেতিয়াহলে আমাৰ চেনেলৰ প্লেলিষ্টত গৈ পেলাই আপোনালোকে ভিডিওবিলাক চাব পাৰিব। আৰু যদি ভিডিওবিলাক ভাল পায় তেতিয়াহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ আগলৈ কিছুমান গুৰুত্বপূৰ্ণ ভিডিও আপোনালোকে আমাৰ চেনেলত পাই থাকিব। আজি আমি আসাম পুলিচ এসআই এক্সাম যোনটো আপোনালোকৰ ইতিমধ্যে হৈ গৈছিল তাৰ যোনটো লিক হৈছিল পেপাৰ তাৰ কাৰণে আপোনালোকৰ এক্সামটো কেনসেল কৰা হৈছিল। সেই এক্সামটোত কেনেকুৱা ধৰণৰ কোৱেশ্চন পেপাৰ আহিছিল সেই কোৱেশ্চনখিনি আমি জানিবলৈ চেষ্টা কৰিম যেহেতু আগন্তুক আপোনালোকৰ 22 তাৰিখে এসআই এক্সাম হ'বলৈ গৈ আছে। আহক আজিৰ ভিডিওটো আমি ষ্টাৰ্ট কৰোঁ। পোনপ্ৰথমে এটা কোৱেশ্চন আহিছিল 9 days line is in which water body যোনটো 9 days line বুলি এটা water body এখন water body আপোনালোকৰ 9 days line বুলি এটা লাইন আছে এটো কোনখন water body আছে হেতু বিচাৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছিল আপোনালোকৰ সাউথ চাইনা সীত আপোনালোকৰ 9 days line টো আছে। নেক্সট কোৱেশ্চনটো যাওঁ which mostly benefited from inflation দ্বাৰা মুদ্ৰাস্ফীতিৰ দ্বাৰা আপোনালোকৰ আটাইতকৈ বেছি বেনিফিট কোন কাৰ হয় হেতু বিচাৰিছিল আৰু ইয়াৰ উত্তৰ হৈছে আপোনালোকৰ ডেপ্টৰ্ছ সকলৰ ঠিক আছে ডেপ্টৰ্ছৰ আপোনালোকৰ আটাইতকৈ বেছি বেনিফিট হয়। Next, the oldest rock system of the world is world আটাইতকৈ oldest rock system টোৰ নামটো কি হয় হেতু এনেকুৱা ধৰণৰ কোৱেশ্চন এটা আহিছিল এটো ইয়াৰ আনসাৰ হৈছে আপোনালোকৰ আৰ্কিয়ান ৰক্স যিবিলাক আৰ্কিয়ান ৰক হেবিলাক আটাইতকৈ ওল্ডৰ oldest rock হয় ঠিক আছে। নেক্সট কোৱেশ্চনলৈ যাওঁ গ্ৰীনল্যান্ড ইজ আন্ডাৰ দ্য ৰুল অফ গ্ৰীনল্যান্ড কাৰ ৰুলৰ আন্ডাৰত আছে হেতু বিচাৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ ডেনমাৰ্কৰ আন্ডাৰত আপোনালোকৰ গ্ৰীনল্যান্ড আছে। Next, mixed economy means mixed economy কি মিন কৰে হেতু বিচাৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ coexistence of public sector along with the private sector পাবলিক সেক্টৰ আৰু প্ৰাইভেট সেক্টৰ coexistence হলে আপোনালোকৰ তাক কোৱা হয় mixed economy বুলি ঠিক আছে। Next, Food for Work program was renamed as Food for Work যোনটো program নামৰ এটা program আছিল ইণ্ডিয়ান গভৰ্ণমেণ্টে চলাই আছিল এটো আপোনালোকৰ ৰিনেম কৰি পেলাই কি কৰা হৈছিল হেতু বিচাৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ নেশনাল Rural Employment Program ঠিক আছে National Rural Employment Program বুলি Food for Work program টোক জনা যায় এতিয়া। Next, who added the fifth story of Qutub Minar 5 নম্বৰ যোনটো ষ্টৰী আছে আপোনালোকৰ হেতু কোনে বনাইছিল হেতু বিচাৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ ফিৰোজ শাহ তুগলক ৰাইট প্ৰথমতে আপোনালোকৰ কুতুবউদ্দিন আইবকে এটো স্থাপনা কৰিছিল তাৰ পিছত আপোনালোকৰ ইলতুৎমিছে তাৰ নেক্সট ষ্টৰ গিটা বনাইছিল আৰু আটাইতকৈ শেষত যোনটো ফিফথ ষ্টৰী আছিল এটো আপোনালোকৰ ফিৰোজ শাহ তুগলকে বনাইছিল। নেক্সট কোৱেশ্চন The Temple of Seven Hills refers to Temple of Seven Hills বুলি কাক কোৱা হয় হেতু বিচাৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ ভেংকটেশ্বৰ টেম্পল আছে তিৰুপতিৰ ভেংকটেশ্বৰ টেম্পলক আপোনালোকৰ টেম্পল অফ সেভেন হিলছ বুলি জনা যায়। Which state of India shares boundary with maximum other state কোনখন ইণ্ডিয়ান ষ্টেটে আটাইতকৈ বেছি আপোনালোকৰ মেক্সিমাম আদাৰ ষ্টেটৰ লগত আপোনালোকৰ বাউণ্ডাৰী কানেক্ট কৰিছে হেতু বিচাৰিছিল আৰু তাত যোনটা অপচন আছে অপচনকেইটাৰ ভিতৰত আপোনালোকৰ আসামটো শুদ্ধ হয় আৰু কিন্তু আপোনালোকৰ আটাইতকৈ বেছি ষ্টেট ইণ্ডিয়াত যোনখন ষ্টেটে আপোনালোকৰ আদাৰ ষ্টেটৰ লগত কানেক্ট আছে সেইখন হৈছে আপোনালোকৰ ইউপি উত্তৰ প্ৰদেশৰ মেক্সিমাম 9খন আছে আপোনালোকৰ 9খন ষ্টেটৰ লগত আপোনালোকৰ কানেক্ট হৈ আছে আৰু অসমৰ আপোনালোকৰ 7খন ষ্টেটৰ লগত কানেকশ্যন আছে ঠিক আছে। নেক্সট কোৱেশ্চনলৈ যাওঁ Which Ahom king created the post of Borphukon পোষ্ট যোনটো বৰফুকন নামৰ পোষ্ট আছিল এটো কোনজন আহোম ৰজাই বনাইছিল ক্ৰিয়েট কৰিছিল হেতু বিচাৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ প্ৰতাপ সিংহই আপোনালোকৰ এই পোষ্টটো উলিয়াইছিল ঠিক আছে। নেক্সট Collegium of Supreme Court consists of Chief Justice of India and how many other judges যোনটো সুপ্ৰিম কোৰ্টৰ কলেজিয়াম আছে হেতু আপোনালোকৰ চিফ জাষ্টিস অফ ইণ্ডিয়াৰ লগতে আৰু কেইজন জাজৰ লগত মিলি পেলাই হয় হেতু বিচাৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ 4জন সুপ্ৰিম কোৰ্টৰ আপোনালোকৰ জাজৰ লগত মিলি পেলাই কলেজিয়ামটো বনে ঠিক আছে। Next, the logo of Sahitya Sabha has been designed by যোনটো অসম সাহিত্য সভাৰ লোগো আছে এই লোগোটো কোনে ডিজাইন কৰিছিল হেতু বিচাৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ যুগল দাসে এটো ডিজাইন কৰিছিল। নেক্সট কোৱেশ্চন the PM ফসল বীমা যোজনা is compulsory for যোনটো প্ৰধানমন্ত্ৰী আপোনালোকৰ ফসল বীমা যোজনা আছে এটো কম্পালসৰি কাৰ কাৰণে হয় হেতু বিচাৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে farmers of notified areas having crop loan account KCC cultivating in notified crop যোনবিলাক নটিফাইড এৰিয়া আছে তাত আপোনালোকৰ ফাৰ্মাৰবিলাকে লোন যদি লয় কেচিসি লোন লয় আপোনালোক সকলোৱে নিশ্চয় গম পায় তেতিয়া আৰু নটিফাইড ক্ৰপবিলাকৰ তেওঁলোকে কাল্টিভেট কৰে তেতিয়ালে তেওঁলোকৰ কাৰণে এই বীমা যোজনাটো জৰুৰী হয় ঠিক আছে। নেক্সট দ্য বুক ইয়াৰিংগম ৱাজ ৰিটেন বাই ইয়াৰিংগম নামৰ যোনখন কিতাপ আছিল এই কিতাপখন কোনে লিখিছিল হেতু বিচাৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। নেক্সট কোৱেশ্চন হুইচ বুক was written by Shankardev within one night শংকৰদেৱে এটা ৰাতিৰ ভিতৰত কোনখন কিতাপ লিখিছিল হেতু বিচাৰিছিল কিতাপখনৰ নামটো বিচাৰিছিল আৰু কিতাপখন হৈছে আপোনালোকৰ গুণমালা ঠিক আছে গুণমালা কিতাপখন শংকৰদেৱে এটা ৰাতিৰ ভিতৰত লিখিছিল। The Legend of Princess Rukmini
ইজ এছ'চিয়েটেড উইথ হুইচ প্লেচ যোনটো আপোনালোকৰ প্ৰিন্সেছ ৰুক্মিণী আছিলে তেওঁ কোনখন প্লেচৰ লগত ৰিলেটেড আছিলে এছ'চিয়েটেড হৈ আছিলে সেইটো হৈছে আপোনালোকৰ অৰুণাচল প্ৰদেশ ঠিক আছে ৰুক্মিণীৰ অৰিজিনেল যোনটো এৰিয়া হয় তেওঁ য'ৰ পৰা তেওঁ এছ'চিয়েট হৈ আছে সেইখন হৈছে আপোনালোকৰ অৰুণাচল প্ৰদেশৰ পৰা তেওঁ জড়িত হৈছে ঠিক আছে অৰুণাচল প্ৰদেশৰ এটা ট্ৰাইবৰ তেওঁ জন্ম হৈছিলে চ' এই প্ৰিন্সেছগৰাকী অৰুণাচল প্ৰদেশৰ লগত জড়িত নেক্সট কুৱেশ্যনটো দ্য লিজেণ্ড অফ হুইচ কেৰেক্টাৰ ফ্ৰম নাগালেণ্ড এছ'চিয়েটেড উইথ দ্য মহাভাৰতা মহাভাৰতৰ যোনটো এখন আপোনালোকৰ যোনখন আপোনালোকৰ কিতাপ আছে ৰাইট এখন আপোনালোকৰ যুদ্ধও হৈছিলে সকলোৱে গম পায় মহাভাৰতত এই যুদ্ধখনৰ লগত বা এই কিতাপ মহাভাৰতৰ এই কাহিনীটোৰ লগত নাগালেণ্ডৰ কোনটো কেৰেক্টাৰ মহাভাৰতৰ কোনটো কেৰেক্টাৰ নাগালেণ্ডৰ লগত জড়িত সেইটো বিচাৰিছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ ঘটোৎকচ ঠিক আছে ঘটোৎকচ আপোনালোকৰ নাগালেণ্ডৰ লগত জড়িত হয় নেক্সট হুইচ অফ দ্য ফলোইং চেৰেমনিজ ৱাজ ছাপ'জ টু গিভ পাৱাৰ টু দ্য আহোম কিংছসকলক পাৱাৰ দিবৰ কাৰণে কোনটো চেৰেমনি সেইটো সময়ত আপোনালোকৰ উলিওৱা হৈছিলে মনা হৈছিলে মানে সেইটো বিচাৰিছিলে আৰু ইয়াৰ শুদ্ধ হৈছে আপোনালোকৰ ৰিখাবন ঠিক আছে ৰিখাবন চেৰেমনিটো সেইটো সময়ত পালন কৰা হৈছিলে শ্ৰীকৃষ্ণ ইজ ছেইড টু হেভ ফট এ বেটল উইথ হুইচ কিং অফ আছাম অসমৰ এজন কিঙৰ লগত শ্ৰীকৃষ্ণই যুদ্ধ কৰিছিলে বুলি কৈছিলে সেই যুদ্ধ কোনজন ৰজাৰ লগত কৰিছিলে সেইটো বিচাৰিছিলে আৰু ইয়াৰ শুদ্ধ হৈছে আপোনালোকৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ বন ৰজাৰ কথা সকলোৱে নিশ্চয় গম পায় তেজপুৰৰ বন ৰজা তেখেতৰ লগত আপোনালোকৰ শ্ৰীকৃষ্ণৰ যুদ্ধ কৰিছিলে নেক্সট কুৱেশ্যন দ্য ৰয়েল হাউচ অফ ত্ৰিপুৰা ইজ ন'ন এজ দ্য ত্ৰিপুৰা যোনটো ৰয়েল হাউচ আছে ৰয়েল হাউচটো আপোনালোকক কি বুলি জনা যায় সেইটো বিচাৰিছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ মাণিক্য ঠিক আছে মাণিক্য বুলি ত্ৰিপুৰাৰ ৰয়েল হাউচটোক জনা যায় হাউ মেনি ইণ্ডিয়ান গ্ৰেণ্ড মাষ্টাৰ অফ চেছ ইণ্ডিয়াত আপোনালোকৰ কিমানজন গ্ৰেণ্ড মাষ্টাৰ আছে চেছৰ সেইটো বিচাৰিছিলে ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ 64 গৰাকী কিন্তু বৰ্তমান সেইটো সময়ত আপোনালোকৰ যোনটা অপশ্যন দিছিলে অপশ্যনকেইটা আপোনালোকৰ ভিতৰত আপোনালোকৰ 64টো এনচাৰটো কাৰেক্ট আছিলে কিন্তু এতিয়া 66 জন ইণ্ডিয়াত গ্ৰেণ্ড মাষ্টাৰ আছে ঠিক আছে ৰোহতাং পাছ নেমড আফটাৰ ৰোহতাং পাছ যোনটো আছে এতিয়া নতুনকৈ আপোনালোকৰ উলিওৱা হৈছে ৰাইট এই ৰোহতাং পাছটোৰ কাৰ নামত ৰখা হৈছে সেইটো বিচাৰিছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ অটল বিহাৰী বাজপেয়ী নামত ৰোহতাং পাছটোৰ নামটো ৰখা হৈছে প্ৰিএম্বল অফ কনষ্টিটিউশ্যন এমেণ্ডেড বাই ইণ্ডিয়ান যোনটো কনষ্টিটিউশ্যন আছে কনষ্টিটিউশ্যনৰ আপোনালোকৰ প্ৰিএম্বলটোক কোনটো এমেণ্ডমেণ্টৰ দ্বাৰা এমেণ্ড কৰা হৈছিলে সেইটো বিচাৰিছিলে ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ 42nd এমেণ্ডমেণ্টৰ দ্বাৰা ৰাইট যোনটো 42 নম্বৰ এমেণ্ডমেণ্ট হৈছিলে তাৰ দ্বাৰা আপোনালোকৰ প্ৰিএম্বলটোত কিছুমান সাল সলনি কৰা হৈছিলে ইণ্ডিয়া হেজ হাউ মেনি ইউনিয়ন টেৰিটৰিজ ইণ্ডিয়াত আপোনালোকৰ কিমানখন ইউনিয়ন টেৰিটৰি আছে সেইটো বিচাৰিছিলে ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ 8খন ৰাইট 8খন আপোনালোকৰ ইণ্ডিয়াত ইউনিয়ন টেৰিটৰি আছে এইকেইটা আজিৰ ভিডিঅ'টো আছিলে আপোনালোকে যদি ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব যিসকলে আপোনালোকৰ এছাই এক্সাম দিবলৈ গৈ আছে তেওঁলোকৰ কাৰণে সুবিধাজনক হ'ব ধন্যবাদ